নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ মাননি ৯,৬০০ টকালৈকে বৃদ্ধিৰ ওপৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। হয় বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব, ৯,৬০০ টকালৈকে মজুৰি বৃদ্ধিৰ দাবী। পুনৰ ৰাজপথ কঁপোৱাৰ হুংকাৰ ৰান্ধনী সহায়িকাৰ। নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰো সকিয়নি। তলত কৈছে, মাননি বৃদ্ধিৰ দাবীৰে পুনৰ ৰাজপথ কঁপোৱাৰ হুংকাৰ দিছে সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাই। আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত সন্থাৰ সভানেত্ৰী খুদেজা খাতুনে কয় যে ৰান্ধনী সহায়িকাসকলৰ মাননি মাহিলী ৯,৬০০ টকালৈকে বৃদ্ধি কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰা হৈছে। কিন্তু এই দাবীসমূহ আজি পৰ্যন্ত পূৰণ কৰা হোৱা নাই। বিগত সময়ছোৱাত ১,১৭,৬০০ গৰাকী ৰান্ধনী সহায়িকাৰ চাকৰি নিয়মীয়াকৰণ আৰু মজুৰি বৃদ্ধিৰ বাবে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰা হৈছে। তৎসত্ত্বেও ৰান্ধনী সহায়িকাসকলৰ দাবীৰ প্ৰতি চৰকাৰে কোনো সঁহাৰি প্ৰদান কৰা নাই। সেয়েহে পুনৰ ৰান্ধনী সহায়িকাসকলে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ সাজু হৈছে। খাতুনে লগতে কয় যে ৰান্ধনী সহায়িকাসকলক পেঞ্চন, চিকিৎসা ব্যয় আদিৰ সুবিধা প্ৰদান কৰক। মধ্যাহ্ন ভোজনৰ দায়িত্ব NGOক প্ৰদান কৰা কাৰ্য বন্ধ কৰিব লাগে। ২০০৭ চনৰ পৰা চাকৰি নিয়মীয়াকৰণকে ধৰি এই দাবীসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰি অহা হৈছে। বিগত সময়ছোৱাত নিয়াৰিয়াকৈ নিজৰ কাৰ্য সম্পাদন কৰাৰ পাছতো দাবীসমূহৰ প্ৰতি গুৰুত্ব দিয়া হোৱা নাই। যদিহে আমাৰ দাবী মতে NGOক দায়িত্ব অৰ্পণ কৰে, তেনেহ'লে আমি তেওঁলোকৰ গাড়ী ভাঙিবলৈ বাধ্য হ'ম। ভাত ৰন্ধাৰ বাবদ ধন দিব নোৱাৰা চৰকাৰে NGOক দায়িত্ব অৰ্পণ কৰিলে ৰান্ধনী সহায়িকাসকলৰ যি দশা হ'ব সহজে অনুমেয়। অহা 10 দিনৰ ভিতৰত আলোচনা অনুষ্ঠিত কৰি সমস্যাসমূহ সমাধান কৰিবলৈ পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাই সন্থাৰ সভানেত্ৰীগৰাকীয়ে কয় যে চৰকাৰে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ দিবলৈ তেওঁলোক সাজু। আগন্তুক নিৰ্বাচনত চৰকাৰক ৰান্ধনী সহায়িকাসকলে প্ৰত্যুত্তৰ দিব। প্ৰয়োজন সাপেক্ষে জনতা ভৱন ঘেৰাওৰ দৰে কাৰ্যসূচীও আমি গ্ৰহণ কৰিম। ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচীও গ্ৰহণ কৰা হ'ব। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে দীৰ্ঘদিন ধৰি অসম চৰকাৰক দাবী জনাই আহিছিল যে তেওঁলোকৰ মজুৰি অৰ্থাৎ মাননি ৯,৬০০ টকালৈকে বৃদ্ধি কৰিব লাগে। তেওঁলোকৰ চাকৰিটো চৰকাৰীকৰণ কৰিব লাগে। লগতে পেঞ্চন আৰু চিকিৎসা ব্যয়ৰ সুবিধা দিব লাগে। যদিও অসম চৰকাৰে অহা 10 দিনৰ ভিতৰত এই সন্দৰ্ভত আলোচনা অনুষ্ঠিত কৰি সিদ্ধান্ত গ্ৰহণ নকৰে, তেন্তে সভানেত্ৰীগৰাকীয়ে জনোৱা মতে আগন্তুক সময়ত ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলে। গতিকে বাইদেউসকল, আশা কৰিছোঁ অসম চৰকাৰে ৰন্ধনকৰ্মী সহায়িকাসকলৰ যি দাবী আছে, এই দাবীৰ প্ৰতি যি সহানুভূতি আছে সেয়া দেখুৱাব। লগতে ৰন্ধনকৰ্মী সহায়িকাসকলৰ সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰিব। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।